থিয় হ'ব লাগিব। এতিয়াই যদি আমি সজাগ নহওঁ, এতিয়াই যদি আমি হিন্দু যদি ভাই ভাই নহওঁ, আৰু এই সময়ত যদি আমি একেলগে থিয় নহওঁ, অসম ৰক্ষা কৰিবৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠী এক লগ হ'ব লাগিব। আমি ভাৰতবৰ্ষক ৰক্ষা কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠী এক লগ হ'ব লাগিব। বাংলাদেশক আমি ধ্বংস নকৰালৈকে মিডিয়া বন্ধু Bangladeshi, go back! Go back! Go back! Muhammad Yunus, walk to! Go back! Go back! Go back! Hindu, Hindu, bhai, bhai! Bhai, 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 bhai! Hindu, Hindu, bhai, bhai! Bhai, 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 bhai! Bangladeshi, go back! Go back! Go back! Hindu, Hindu, bhai, bhai! Bhai, 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 bhai! Muhammad Yunus, walk to! Walk to! Walk to! Muhammad Yunus, walk to! Walk to! Walk to! Hindu, Hindu, bhai, bhai! Bhai, bhai, bhai! আমাৰ পূৰ্বৰ যিজন প্ৰধানমন্ত্ৰী আছিলে শেখ হাছিনাক তাত অধিষ্ঠিত কৰাৰ ব্যৱস্থা ল'ব লাগে। তাকে আমি কামনা কৰিছোঁ। সকলোৱে একেলগে মোৰ লগত ক'ব, শেখ হাছিনা জিন্দাবাদ, শেখ হাছিনা জিন্দাবাদ, মোহাম্মদ ইউনুস মুৰ্দাবাদ, শেখ হাছিনা জিন্দাবাদ। কাৰণ এই শেখ হাছিনা যেতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈ আছিলে, তেখেতৰ প্ৰধানমন্ত্ৰী কালত আমাৰ হিন্দুসকলৰ কোনো ধৰণৰ লাঞ্ছনা হোৱা নাছিলে, কোনো অত্যাচাৰ হোৱা নাছিলে। বৰ্তমান মাৰ্ঘেৰিটাত এটা বিৰাট প্ৰতিবাদী কাৰ্যসূচী এটা লোৱা হৈছিল, আৰু এই প্ৰতিবাদী কাৰ্যসূচীয়ে নহয়, ভিক্ষাৰ কাৰ্যসূচী বুলি ইয়াত নামাকৰণ কৰা হৈছে। আৰু বিশেষকৈ বেংগলী যি পৰিষদ, সেই পৰিষদৰ নেতৃত্বত আৰু আমাৰ যিখিনি ভাতৃ সংগঠন আছে মাৰ্ঘেৰিটাত, আৰু সকলো হিন্দু সনাতনী ৰাইজ ইয়াত গোট খাইছিল। আপোনালোকৰ সন্মুখতে আমি বিভিন্নবাৰ এনেকুৱা ধৰণৰ আমি প্ৰতিবাদী কাৰ্যসূচী ৰাখিছিলোঁ। ইয়াৰ বিগত কালচোৱাতো আমি দেখিছোঁ, বাংলাদেশত যিহেতু ধৰ্মীয় সংখ্যালঘু হিন্দুক সদায় আক্ৰমণ কৰে, আৰু এই হিন্দু আক্ৰমণ কৰাৰ পিছতে আমি আমাৰ মাৰ্ঘেৰিটা নিচিনা স্থানত প্ৰত্যেকবাৰে প্ৰতিবাদী কাৰ্যসূচী লওঁ। আৰু এইবাৰ প্ৰতিবাদী কাৰ্যসূচী দেখিছোঁ যথেষ্ট সংখ্যক হিন্দু ওলাই আহিছে নিজৰ কাম কাজ বাদ দি, আৰু তেওঁলোকে সকলোৱে আমাক কৈছে যে দাদা, এইবাৰ আমি এটা চিন্তন ৰাখিব লাগে যে এনেকুৱা মৌলবাদী মুছলমান যিবিলাকে বাংলাদেশৰ পৰা আহি মাছ অন্যান্য বস্তু সামগ্ৰী আমাৰ ওচৰত বিক্ৰী কৰে, আমি নিজৰ গাঁৱত তেওঁলোকক যাতে বাধা দিব লাগে, আৰু তেওঁলোকৰ যিটো আৰ্থিক টনকিয়াল বন্ধ কৰিব লাগে। ভীমদাই কৈছে প্ৰাণ নামৰ এটা যিটো প্ৰডাক্ট, এই প্ৰডাক্ট বাংলাদেশী প্ৰডাক্টবিলাক সকলো প্ৰডাক্ট আমি আমাৰ অসমত চলা বন্ধ কৰিব লাগে। অকল অসমতে নহয়, ভাৰততে বন্ধ কৰিব লাগে। আৰু এই যোগেদি আপোনালোকক ক'বলৈ বিচাৰোঁ, বাংলাদেশত থকা প্ৰত্যেকজন মুছলমানে শুনি লওক যে আমাৰ মাৰ্ঘেৰিটাত থকা প্ৰত্যেক হিন্দুৱে মাৰ বান্ধি থিয় হৈছে। প্ৰত্যেক হিন্দু আমি ভাই ভাই। আপোনালোকৰ তাত থকা যিসকল ধৰ্মীয় সংখ্যালঘু হিন্দু, তেওঁলোকে চিন্তা কৰিব নালাগে। আমি মাৰ্ঘেৰিটাৰ নিচিনা স্থানৰ পৰা আপোনালোকক ক'ব বিচাৰোঁ, আপোনালোকক নিৰাপত্তা দিবলৈ হ'লে আমি যিমান পাৰোঁ সিমান চেষ্টা কৰিম, আৰু তেওঁলোক কোনো কাৰণতে দুৰ্বল হ'ব নালাগে। আপোনালোকক ক'ব বিচাৰোঁ যে বাৰে বাৰে তেওঁলোকক যি আক্ৰমণ কৰি থাকে, এই আক্ৰমণ আমি সহজ ৰূপত নলওঁ। মাননীয় প্ৰধানমন্ত্ৰীলৈ আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীলৈ আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ। আমাৰ মাৰ্ঘেৰিটাত বিভিন্ন স্থানত আমি বাংলাদেশী থকা দেখোঁ, বিভিন্ন কামত তেওঁলোক আহি ইয়াত গোট খায়, তেওঁলোককো সকীয়াই দিছোঁ। তেওঁলোকৰ দেশৰ নাগৰিকসকলে যদি ভালকৈ আমাৰ হিন্দুসকলক যদি মৰম কৰিবলৈ আৰম্ভ নকৰে, তেনেহ'লে আমিও আমাৰ চৰিত্ৰ সলনি কৰিবলৈ আমি কোন কাহানিও পাহৰি নাযাওঁ। আমি পটককৈ আমাৰ চৰিত্ৰ সলনি কৰি দিব পাৰোঁ। বাংলাদেশত ময়মনসিংহত যিটো ঘটনাটো ঘটিছে, সকলোৱে জানে। দীপু দাসৰ এজন মানুহ, 25 বছৰীয়া এজন যুৱক, তাক নিৰ্মমভাৱে গছত জুলাই তাক জুই লগাই হত্যা কৰাৰ পাছতো
ৰছী ছিঙি তলত পৰাৰ পাছতো সিহঁতে ক্ষান্ত নহয়, সিহঁতক তাকো ধৰি পিটিলে। এই ঘটনাটো মানৱীয়তাত যিটো অপমান কৰিলে, মানৱীয় মূল্যবোধ দিয়া নাই। এজন হিন্দুৰ লগত এনেকুৱা এজন বাংলাদেশী উগ্ৰপন্থীসকলে এনেধৰণৰ কৰিব পাৰে, এনেকুৱা যুৱকসকলক এনেধৰণৰ ট্ৰেইনিং দিয়াব পাৰে, এইটো আমি ধিক্কাৰ জনাইছোঁ। বাঙালী পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিকৰ তৰফৰ পৰা আমি আজি এই পদক্ষেপ লৈছোঁ। এই পদক্ষেপত আমাৰ সকলোৱে সনাতনী সকলো জনগোষ্ঠীসকল আমাক আহি আজি আমাক লগ দিছে। তাত আমাৰ RSSৰ পৰা আদি কৰি আমাৰ সীমান্ত চেতনাৰ বজৰং দল আদি কৰি আমাৰ হিন্দুসকলৰ সংগঠন, সনাতনী সংগঠন সকলোৱে